নমস্কাৰ বন্ধুসকল, মোৰ নাম শ্ৰী নিখিল দাস। মই এইচএছৰ ওপৰত ভিডিঅ' বনাওঁ তোমালোকে জানাই, আৰু জিঅ'গ্ৰাফীৰ পাৰ্ট এই ভিডিঅ'টো মই বনাইছোঁ। তোমালোকে বহুতেই ৰিকুৱেষ্ট কৰিছা পাৰ্ট বিৰ কমন কুৱেশ্যনবোৰ লাগে, যিবোৰ প্ৰিভিয়াছত আহিছে। গতিকে মই আজি সেইবোৰ লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ। আশা কৰোঁ তোমালোকৰ ভিডিঅ'টো ভালদৰে চাবা, একদম স্কিপ নকৰিবা। আৰু এই কমন কুৱেশ্যনবোৰ চাই কৰি নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব। আৰু মই আশা ৰাখোঁ তোমালোকে ভালদৰে লিখিবা। যদি তোমালোকক নোটছ লাগে মোক কমেণ্টত জনাবা। এই কুৱেশ্যনবোৰ এতিয়া মই তোমালোকক দিম, গতিকে তোমালোকে ভিডিঅ'টো ভালদৰে চাই থাকা। প্ৰথম চেপ্টাৰ পাৰ্ট বিখনৰ জনসংখ্যা বিতৰণ ঘনত্ব বৃদ্ধি আৰু গঠন, তাৰ পৰা কোনবোৰ আহে চোৱা। 1 নম্বৰতে আহে, 5 নম্বৰৰ কাৰণে ইয়াৰ পৰা বেছিকৈ আহে, জনসংখ্যাৰ ঘনত্ব আৰু বিতৰণত নিৰ্ভৰ কৰা কাৰকসমূহ আলোচনা কৰা। প্ৰথম পাৰ্টৰ দৰে ইয়াতো আহি থাকে যে ডিছকাছ দ্য ফেক্টৰ্ছ ইনফ্লুৱেঞ্চিং ডেঞ্চিটি এণ্ড ডিষ্ট্ৰিবিউশ্যন অফ পপুলেশ্যন ইন দ্য ৱৰ্ল্ড। তো এইটো তোমালোকে ভালদৰে চাবা। তাৰপিছত এটা বহুতেই ইম্পৰ্টেণ্ট 5বাৰমান আহিছে, উন্নয়নশীল দেশসমূহৰ মানুহৰ জনবসতিৰ সমস্যাসমূহ আলোচনা কৰা। উন্নয়নশীল দেশসমূহৰ মানুহৰ জনবসতিৰ সমস্যাসমূহ। ডিছকাছ দ্য প্ৰব্লেমছ অফ হিউমেন ছেটেলমেণ্টছ ইন ডেভেলপিং কাণ্ট্ৰিজ। তো এইটো বহুতবাৰ আহিছে আগতে, আৰু এইবাৰো অহাৰ চান্স আছে, গতিকে তোমালোকে ভালদৰে চাবা ভিডিঅ'টো। আৰু তাৰে পিছত আহি থাকে যে জনসংখ্যা বিতৰণত জলবায়ুৰ ভূমিকা কি, মানে এক্সপ্লেইন দ্য ৰোল অফ দ্য ক্লাইমেট অন দ্য ডিষ্ট্ৰিবিউশ্যন অফ পপুলেশ্যন। আৰু তাৰোপৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্বৰ বিষয়েও আহিব পাৰে এইবাৰ, গতিকে এইটোৱে ইয়াৰ পৰা ইম্পৰ্টেণ্ট। তোমালোকে এইকেইটা ভালদৰে চাবা, এইকেইটা চালে নিশ্চয় কমন পৰিব। তো 2 নম্বৰ চেপ্টাৰ চাম মাইগ্ৰেশ্যন, মানে প্ৰব্ৰজন। তাৰ পৰা 2 আৰু 3 নম্বৰৰ কাৰণে আহে অন্ত আৰু বহি প্ৰব্ৰজনৰ পাৰ্থক্য দেখুওৱা। ডিষ্টিংগুইছ বিটুইন ইণ্টাৰনেল এণ্ড এক্সটাৰ্নেল মাইগ্ৰেশ্যন, এইটো 2 বা 3 নম্বৰৰ কাৰণে আহে। তাৰপিছত প্ৰব্ৰজনৰ আকৰ্ষণীয় আৰু বিকৰ্ষণীয় কাৰকবোৰ, যিবোৰ আকৰ্ষক কাৰক আৰু যিবোৰ বিকৰ্ষক কাৰক, সেইবোৰ তোমালোকে ভালদৰে চাবা। তাৰে মাজত পাৰ্থক্যও আহি থাকে বহুতবাৰ, আৰু কি কি কাৰক হয় সেইকেইটাও আহিব পাৰে, যে হোৱাট আৰ দ্য পুল এণ্ড পুছ ফেক্টৰ্ছ অফ মাইগ্ৰেশ্যন। তাৰপিছত জনসংখ্যাৰ প্ৰব্ৰজনৰ আকৰ্ষণীয় কাৰকৰ 2টা কাৰণ উল্লেখ কৰা। গিভ 2 কজেছ অফ পুল ফেক্টৰ্ছ অফ পপুলেশ্যন মাইগ্ৰেশ্যন। তাৰপিছত 4 আৰু 5 নম্বৰৰ কাৰণে কোনবোৰ আহি চোৱা। গ্ৰাম্য অঞ্চলৰ মানুহ কিয় চহৰ অঞ্চলৰ প্ৰব্ৰজন হয় আলোচনা কৰা। ডিছকাছ হোৱাই পিপুল ফ্ৰম ৰুৰেল এৰিয়াছ মাইগ্ৰেট টু আৰ্বান এৰিয়াছ, এইটো বহুতেই ইম্পৰ্টেণ্ট, গতিকে তোমালোকে এইটো ভালদৰে চাবা। তাৰপিছত প্ৰব্ৰজনৰ কাৰণ আৰু ইয়াৰ ফলাফল সম্বন্ধে টোকা লিখা, এইটো 5বাৰ আহিছে। গিভ এন একাউণ্ট অফ কজেছ এণ্ড কনচিকুৱেঞ্চেছ অফ মাইগ্ৰেশ্যন, প্ৰব্ৰজনৰ কাৰণ আৰু ইয়াৰ ফলাফল, যেনেকুৱা কাৰণ থাকে তাৰ ফলাফলো থাকিব, গতিকে তোমালোকে এইটো ভালদৰে চাবা। আৰু তাৰোপৰি এই চেপ্টাৰটোৰ পৰা আহি থাকে যে ভাৰতৰ প্ৰব্ৰজনৰ ভিত্তি 2টা কি কি, মানে হোৱাট আৰ দ্য 2 বেচেছ অফ ইণ্ডিয়ান মাইগ্ৰেশ্যন, ইণ্ডিয়াৰ ক্ষেত্ৰত আহি থাকে যিহেতু, গতিকে তোমালোকে সেইটা ভালদৰে চাবা। আৰু তাৰপিছত এইবাৰৰ কাৰণে আহিব পাৰে যে এখন ঠাইৰ বয়স আৰু লিংগৰ গাঁথনিত গাঁও আৰু নগৰৰ প্ৰব্ৰজনৰ প্ৰভাৱ কেনেকুৱা। এনেকুৱা কুৱেশ্যনে জিঅ'গ্ৰাফীত বেছিকৈ আহে, তোমালোকে চাবা, ভালদৰে বুজি ল'বা আগতে লিখোঁতে, যে এখন ঠাইৰ বয়স আৰু লিংগৰ গাঁথনিত গাঁও নগৰৰ প্ৰব্ৰজনৰ প্ৰভাৱ কেনেকুৱা। হোৱাট ইজ দ্য ইম্পেক্ট অফ দ্য ৰুৰেল আৰ্বান মাইগ্ৰেশ্যন অন দ্য এজ এণ্ড ছেক্স ষ্ট্ৰাকচাৰ অফ দ্য প্লেচ। তো এইটো তোমালোকে ভালদৰে চাবা। তো নেক্সট চোৱা মানৱ বিকাশ হিউমেন ডেভেলপমেণ্ট, তাৰ পৰা কোনবোৰ আহে। মানৱ ভূগোলৰ এতিয়া সংজ্ঞা দিয়া, মানে গিভ 1 ডেফিনেশ্যন অফ হিউমেন জিঅ'গ্ৰাফী, যিকোনো এজন ব্যক্তিৰ নাম, মানে যিজনে ভূগোল বিজ্ঞানীয়ে সংজ্ঞাটো দিয়ে তেওঁৰ নাম উল্লেখ কৰি লিখিবা, আৰু ঊৰ্ধ্বকমাৰ ভিতৰত লিখিবা তেনেকৈ। আৰু 2 বা 3 নম্বৰৰ কাৰণে আহে উত্তৰ ভাৰতৰ প্ৰদেশসমূহৰ মানৱ বিকাশ নিম্ন হোৱাৰ 2টা কাৰণ দৰ্শোৱা, মানে উত্তৰৰ ভাৰতৰ প্ৰদেশ যিবোৰ উত্তৰত আছে আমাৰ, সেইবোৰৰ মানে কিয় মানৱ বিকাশ নিম্ন সেইটো আহে। Give 2 reasons for low levels of human development in most of the northern states of India, এইটো চাবা। আৰু 5 নম্বৰৰ কাৰণে ইয়াৰ পৰা আহি থাকে যে মানুহ, পৰিৱেশ আৰু উন্নয়নৰ মাজত থকা সম্বন্ধসমূহ আলোচনা কৰা। ডিছকাছ দ্য ৰিলেশ্যনশ্বিপ এমং পপুলেশ্যন, এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট। তো এইটো বহুতবাৰ আহিছে আৰু আহি থাকে। তাৰোপৰি এইবাৰ আহিব পাৰে জনসংখ্যা, পৰিৱেশ আৰু উন্নয়নৰ মাজৰ সম্পৰ্ক আলোচনা কৰা, যে ডিছকাছ দ্য ৰিলেশ্যনশ্বিপ এমং পপুলেশ্যন, এনভাইৰনমেণ্ট এণ্ড ডেভেলপমেণ্ট। তাৰে পিছত আৰু আহে ইয়াৰ পৰা ভাৰতৰ মানৱ উন্নয়নৰ বিৰোধাভাস সম্বন্ধে আলোচনা কৰা। ডিছকাছ দ্য পেৰাডক্সেছ অফ হিউমেন ডেভেলপমেণ্ট ইন ইণ্ডিয়া, মানে কিয় মানৱ উন্নয়ন এতিয়া সম্ভৱপৰ হৈ উঠা নাই আমাৰ ভাৰতত, বেছি মানৱ বিকাশ কিয় হোৱা নাই, তাৰ ওপৰত আহিব পাৰে। গতিকে তোমালোকে পেৰেগ্ৰাফ কৈ লিখিব পাৰা, নাইবা পইণ্ট ৱাইজো লিখিব পাৰা। চোৱা হিউমেন ছেটেলমেণ্ট, মানে জনবসতি, তাৰ পৰা কোনবোৰ আহে। জনসংখ্যা পৰিৱৰ্তনৰ উপাংশবোৰ কি কি। হোৱাট আৰ দ্য কম্পনেণ্টছ অফ পপুলেশ্যন চেঞ্জ, এইটো আহে। তাৰপিছত মানৱ উন্নয়ন ধাৰণাটো কোনে আগবঢ়াইছিল, হু ডেভেলপ দ্য কনচেপ্ট অফ হিউমেন ডেভেলপমেণ্ট। তাৰোপৰি 3 নম্বৰৰ কাৰণে আহে নগৰীয়া বস্তি অঞ্চল সম্বন্ধে চমুকৈ লিখা। ৰাইট ব্ৰিফলি অন দ্য স্লামছ অফ আৰ্বান এৰিয়া, মানে নগৰীয়া বস্তি অঞ্চল যিবোৰ সেইবোৰ। আৰু গ্ৰাম্য বসতিৰ মুখ্য প্ৰকৃতিসমূহ চমুকৈ আলোচনা কৰা। ডিছকাছ ব্ৰিফলি দ্য মেজৰ ফিচাৰ্ছ অফ ৰুৰেল ছেটেলমেণ্ট।
নাইবা নগৰীয়া বসতিৰে আহিব পাৰে ফিচাৰ্ছ গতিকে সেইটো তোমালোকে চাবা আৰু তাৰপিছত ঘন জনবসতিৰ দুটা প্ৰকৃতি ৰাইট টু ফিচাৰ্ছ অফ কম্পেক্ট সেটেলমেণ্ট তাৰপিছত ইয়াৰ পৰা আহে উত্তৰ পূব ভাৰতৰ 6খন প্ৰশাসনীয় চহৰৰ নাম এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট প্ৰশাসনীয় চহৰ এইটো তোমালোকে ভালদৰে চাবা ৰাইট 6 এডমিনিষ্ট্ৰেটিভ টাউনছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া এইটো চেপ্টাৰত পাই যাবা আৰু মেট্ৰপলিটান মহানগৰ কেইখনমানৰ নাম তোমালোকে চাই যাবা পৰীক্ষাত আহি যাব পাৰে নেক্সট ভূসম্পদ আৰু কৃষি লেণ্ড ৰিচোৰ্চেছ এণ্ড এগ্ৰিকালচাৰ তাৰ পৰা 1 নম্বৰ আহে শ্বেত বিপ্লৱ বুলিলে কি বুজা আগতে আহিছিল হোৱাট ইজ হোৱাইট ৰেভলিউশ্যন বা গোল্ড ৰেভলিউশ্যন কি সেইটো আহিব পাৰে এইবাৰ তাৰপিছত জীৱন ধাৰণৰ বাবে কৰা কৃষি বুলিলে কি বুজা হোৱাট ইজ ছাবচিষ্টেন্স এগ্ৰিকালচাৰ এইটো চাবা তাৰপিছত ভাৰতৰ কফি খেতি সম্বন্ধে এতিয়া আৱাস দাঙি ধৰা গিভ এন একাউণ্ট অফ কফি কাল্টিভেশ্যন ইন ইণ্ডিয়া মিশ্ৰ কৃষিৰ প্ৰধান লক্ষণসমূহ আলোচনা কৰা এইটো বহুত ইম্পৰ্টেণ্ট ডিছকাছ দ্য মেইন ফিচাৰ্ছ অফ মিক্সড ফাৰ্মিং এইটো বহুতবাৰ আহিছে তাৰপিছত চোৱা উত্তৰ পূব ভাৰতৰ ভূমিৰ ব্যৱহাৰৰ প্ৰধান শ্ৰেণীসমূহৰ এটা টোকা লিখা ভূমিৰ ব্যৱহাৰ সম্বন্ধে মানে ৰাইট এ নোট অন দ্য মেজৰ লেণ্ড ইউজ কেটেগৰিজ অফ নৰ্থ ইষ্ট ইণ্ডিয়া এতিয়া ভূমিৰ ব্যৱহাৰ সম্বন্ধে টোকা লিখিব দিব তোমালোকে চাৰ্টখন লিখিব লাগিব যিখন মানে কিতাপৰ আছে এখন চাৰ্ট আছে নহয় ক'ত কিমান ভূমি ব্যৱহাৰ হয় অৰণ্যত কিমান খেতিত কিমান গতিকে সেইখন চাৰ্ট তোমালোকে লিখিলে বেছি ভাল হ'ব তাৰোপৰি গম আৰু চাহপাতৰ বিষয়ে ইয়াত আহি থাকে এইকেইটাই তোমালোকে ভালদৰে চাবা আৰু তোমালোকৰ যিখন মেপ আহে মানে জিঅ'গ্ৰাফিত সেই মেপখনত এই চেপ্টাৰটোৰ পৰা কিছুমান ঠাই বহাব দিয়ে ৰাজ্যৰ ৰাজধানী বহাব দিয়ে নদীৰ নাম বহাব দিয়ে আৰু আমাৰ অসমৰ ক্ষেত্ৰত বেছিকৈ তৈল ক্ষেত্ৰ মানে বহাব দিয়ে গতিকে তোমালোকে এইকেইটা ভালদৰে চালে নিশ্চয় কমন পৰিব নেক্সট জলসম্পদ ৱাটাৰ ৰিচোৰ্চেছ ইয়াৰ পৰা বহুত আহে যে পানীৰ ব্যৱহাৰৰ সম্পৰ্কে টোকা এটা লিখা তাৰপিছত আমি পানীৰ সংৰক্ষণ কিয় কৰিব লাগে সেইটো আহে আৰু আহি থাকে বৰষুণৰ পানী সংগ্ৰহ বুলিলে কি বুজা হোৱাট ডু মিন বাই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং এইটো আহিছিল আমাৰ বাৰতো আহিছিল তাৰপিছত নদী অৱবাহিকা বুলিলে কি বুজা হোৱাট ইজ এ ৰিভাৰ বেচিন তো এইটো চাবা নদীৰ কোনটো অংশক মোহনা বুলি কোৱা হয় হুইচ পাৰ্ট অফ দ্য ৰিভাৰ ইজ কল্ড দ্য মাউথ তো এইটো চাবা আৰু 2 আৰু 3 নম্বৰৰ কাৰণে ইয়াৰ পৰা বেছিকৈ আহে যে পানীৰ সংৰক্ষণ কিয় দৰকাৰ তিনিটা কাৰণ দিয়া গিভ 3 ৰিজনছ হোৱাই ৱাটাৰ কনজাৰভেশ্যন ইজ নেচেচাৰী তাৰপিছত আহে ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত মিলিত হোৱা দুটা প্ৰধান নদীৰ নাম নেম টু মেজৰ চাউথ বেংক ট্ৰিবিউটাৰিজ অফ দ্য ব্ৰহ্মপুত্ৰ নাইবা চাউথ বেংক নাহি নৰ্থ বেংক আহিব পাৰে মানে উত্তৰ পাৰত মিলিত হোৱা ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান নদীৰ নামো আহিব পাৰে গতিকে তোমালোকে এইকেইটাই চাবা ইয়াৰ পৰা নেক্সট খনিজাত আৰু শক্তি সম্পদ মিনাৰেল এণ্ড এনাৰ্জি ৰিচোৰ্চেছ তাৰ পৰা আহি থাকে বেছি ইয়াৰ পৰা কুৱেশ্যন নাহে মৌলিক কি আহে হোৱাট ইজ মিনাৰেল তাৰপিছত আহি থাকে 2 আৰু 3 নম্বৰ কাৰণে নৱীকৰণ সম্পদৰ দুটা বৈশিষ্ট্য মানে ৰাইট টু কেৰেক্টাৰিষ্টিক্স অফ ৰিনিউৱেবল ৰিচোৰ্চেছ নাইবা অনৱীকৰণযোগ্য হ'ব পাৰে সেইটো তোমালোকে চাবা এইকেইটা ইয়াৰ পৰা আহি থাকে নৱীকৰণ আৰু অনৱীকৰণযোগ্য আৰু আদৰ্শ শক্তিৰ মানে উৎসসমূহ আহিব পাৰে যে আদৰ্শ শক্তিৰ উৎসসমূহ কি তাৰপিছত তোমালোকৰ আহিব পাৰে পাৰমাণৱিক শক্তি কি ইয়াৰ পৰা বেছি শক্তি ৰিলেটেড যিহেতু মানে চেপ্টাৰটো গতিকে শক্তিৰে কুৱেশ্যন বেছিকৈ আহিব পাৰে আৰু 5 নম্বৰৰ কাৰণে ইয়াৰ পৰা খনিজ সম্পদৰ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে আহিব পাৰে মানে ৰাইট এবাউট দ্য নিডছ অফ কনজাৰভেশ্যন মিনাৰেল ৰিচোৰ্চেছ তো এইটো তোমালোকে ভালদৰে চাবা তাৰপিছত উৎপাদনশীল উদ্যোগ মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰিজ তাৰ পৰা আহে ভাৰতবৰ্ষৰ দুটা ঔদ্যোগিক অঞ্চলৰ নাম ৰাইট টু ইণ্ডাষ্ট্ৰিয়েল ৰিজনছ অফ ইণ্ডিয়া নাইবা 4টাও আহিব পাৰে ঔদ্যোগিক অঞ্চল গতিকে তোমালোকে এইকেইটা ভালদৰে চাবা তাৰপিছত পৰস্থলন উদ্যোগ সম্বন্ধে ব্যাখ্যা দাঙি ধৰা এইবোৰ মানে অলপ এক্সট্ৰা অৰ্ডিনাৰী কুৱেশ্যন যে গিভ এন এক্সপ্লেনেটৰী নোট অন ফুটলুজ ইণ্ডাষ্ট্ৰিজ তো এইটো আহি থাকে বহুতবাৰ আৰু অসমীয়া টাৰ্মটো অলপ বেলেগ গতিকে ইংৰাজী টাৰ্মবোৰ তোমালোকে ভালদৰে চাবা তেতিয়াহে বুজাত সহজ হ'ব অসমীয়াত বেলেগো মানে আহি যাব পাৰে তাৰপিছত ইয়াত অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ আহে মানে নন ৰিনিউৱেবল এনাৰ্জিৰ আৰু তাৰ পিছত আহে কেঁচা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক বিভক্ত কৰা 5 নম্বৰৰ কাৰণে এইটোৱে ইয়াৰ পৰা আহি থাকে যে ক্লাছিফাই ইণ্ডাষ্ট্ৰিজ অন দ্য বেচিছ অফ ৰ মেটেৰিয়েলছ কেঁচা সামগ্ৰীৰ ওপৰত ভিত্তি কৰি উদ্যোগসমূহক বিভক্ত কৰা কিতাপখনত ধুনীয়াকৈ আছে এইটো তোমালোকে ভালদৰে চাবা তোমালোকে যাতায়াত আৰু যোগাযোগ ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন তাৰ পৰা মানে বেছি নাহে 2 বা 3 নম্বৰে আহি থাকে যে জিটি পথ কোনে নিৰ্মাণ কৰিছিল মানে গ্ৰেণ্ড ট্ৰাংক ৰোড সেইটো চাবা কেতিয়া কৰিছিল সেইটো আহে তাৰপিছত পৰিবহন ব্যৱস্থা হিচাপে সাগৰীয় জলপথৰ এতিয়া আৱাস দাঙি ধৰা গিভ এন একাউণ্ট অফ দ্য অ'চেন ৱাটাৰৱেজ এজ এ মোড অফ ট্ৰান্সপৰ্ট আৰু 51 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা 6টা প্ৰধান নগৰৰ নামৰ তালিকা প্ৰস্তুত কৰাৰ আগতে আহিছিল এইবোৰ এনেকুৱা কুৱেশ্যন আহি যাব পাৰে যে মানে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা নগৰ গতিকে ৰাষ্ট্ৰীয় ঘাইপথকেইটা চাই যাবা যে কোনটো দীঘল ৰাষ্ট্ৰীয় ঘাইপথ আটাইতকৈ আৰু কোনটো চুটি সেইকেইটা তোমালোকে চাবা আন্তৰ্জাতিক বাণিজ্য নেক্সট আন্তৰ্জাতিক বাণিজ্যৰ পৰা আহে
আন্তৰ্জাতিক বাণিজ্য বুলিলে কি বুজায় দুই ধৰণৰ প্ৰধান আন্তৰ্জাতিক বাণিজ্য কি কি হোৱাট ইজ ইণ্টাৰনেশ্যনেল ট্ৰেড হুইচ আৰ দ্য টু মেইন টাইপছ অফ ইণ্টাৰনেশ্যনেল ট্ৰেড তো এইটো আহে আৰু সাগৰীয় বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱাৰমুখ কিদৰে হ'ব পাৰে 5 নম্বৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট বহুত বাৰ আহিছে এই সাগৰীয় বন্দৰসমূহ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দুৱাৰমুখ কিদৰে হ'ব পাৰে হাউ ইজ চিপোৰ্টছ গেটৱেজ অফ ইণ্টাৰনেশ্যনেল ট্ৰেড তো তোমালোকে এই ক্ষেত্ৰত এনেদৰে লিখিব পাৰা যে যেহেতু সাগৰীয় বন্দৰসমূহৰ দ্বাৰাই মানে মালসমূহ অনা নিয়া কৰা হয় বিভিন্ন ঠাইলৈ গতিকে সেইকাৰণে দুৱাৰমুখ গতিকে তোমালোকে এইটো ভালদৰে চাবা নিৰ্বাচিত বিষয়ৰ সমস্যাত ভৌগোলিক দৃষ্টিপাত বুলি এটা চেপ্টাৰ আছে তাৰ পৰা ৰিচেণ্ট টপিকৰ ওপৰত কুৱেশ্যনবোৰ আহে যেনে ভাৰতবৰ্ষত কিয় চিকাৰ কাৰ্য বন্ধ কৰা হৈছে হোৱাই হেজ হাণ্টিং বিন বেন ইন ইণ্ডিয়া তাৰপিছত আহে পানী প্ৰদূষণ কেনেদৰে হয় বায়ু প্ৰদূষণ কিদৰে হয় তোমালোকে এইবোৰ বনাই লিখিব পাৰা তাৰপিছত আহে পানী প্ৰদূষণৰ দ্বাৰা সৃষ্টি হোৱা দুটা বেমাৰৰ নাম ৰাইট টু ডিজিজ কজ বাই ৱাটাৰ পলিউশ্যন তো এইবোৰে আহে মানুহৰ স্বাস্থ্যৰ ওপৰত জল প্ৰদূষণৰ প্ৰভাৱ লিখা কেনেদৰে মানে জল প্ৰদূষণ হৈছে ৱাটাৰ পলিউশ্যন কেনেদৰে হৈছে গতিকে ইয়াৰ পৰা 5 নম্বৰ তেনে কোনো নাহে এইবোৰ চৰ্তে তোমালোকে চাই যাবা আৰু বনাই লিখিব পাৰিবা এইটো ইমান মানে ভিতৰৰ পৰা নপঢ়িলেও কথা নাই যদি টাইম নাই তোমালোকে বনাই লিখিব পাৰা এটা মোষ্ট ইম্পৰ্টেণ্ট চেপ্টাৰ অসম ভূমি জনসংখ্যা আৰু অৰ্থনীতি ইয়াৰ পৰা কোনবোৰ আহে চোৱা 1 নম্বৰৰ কাৰণে ইয়াৰ পৰা বেছি নাহে এটাই আহি থাকে যে 2011 চনৰ লোকপিয়ল মতে অসমৰ মুঠ জনসংখ্যা কিমান তো তোমালোকে লিখিব লাগিব 2011 মতে আৰু তাৰ পিছত আহি থাকে 2 বা 3 নম্বৰৰ কাৰণে অসমৰ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ বিস্তৃতি কিমান যে এইটো তোমালোকে ভালদৰে চাবা দ্ৰাঘিমাংশ আৰু অক্ষাংশ হোৱাট আৰ দ্য লংটিটিউডনেল এণ্ড লেটিটিউডনেল এক্সটেনশ্যন অফ আছাম তো এইটো তোমালোকে দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ বিস্তৃতিটোৱে বেছিকৈ চাবা এইটো আহি থাকে 2 নম্বৰৰ কাৰণে তাৰপিছত তোমালোকৰ আহে অসমৰ ঘন জনবসতিপূৰ্ণ জিলা কোনখন সেই জিলাখনত ঘন জনবসতি হোৱাৰ দুটা প্ৰধান কাৰণ লিখা মানে কোনখন জিলাত বেছি মানুহ আছে সেইটো আহে আৰু কোনখনত কম আছে সেইটো আহিব পাৰে অসমৰ পৰা এনেবোৰে 2 নম্বৰৰ বেছিকৈ আহে আৰু বেলেগ তেনে কোনো নাহে তাৰপিছত চোৱা অসমত কোন বছৰত চাহ আৱিষ্কাৰ হৈছিল যেহেতু মানে চাহ খেতিটো আমাৰ অসমৰ বহুত ইম্পৰ্টেণ্ট খেতি ন তো গতিকে চাহৰ ওপৰত কুৱেশ্যন আহিবই এটা বা দুটা গতিকে সেইটো তোমালোকে চাবা তাৰপিছত অসমক কিয় ক্ষুদ্ৰ ভাৰত বুলি কোৱা হয় দুটা কাৰণ দিয়া গিভ 2 ৰিজনছ হোৱাই আছাম ইজ কল্ড দ্য মিনি ইণ্ডিয়া তো তোমালোকে সকলোৱে জানে যে অসমখনত মানে ডাইভাৰ্চিটি আৰু বৈচিত্ৰ্য আমাৰ অসমখন বিভিন্ন ধৰণৰ মানুহ থাকে বিভিন্ন ধৰ্ম গোষ্ঠী নিৰপেক্ষ মানুহ থাকে গতিকে সেইকাৰণে অসমখনক মিনি ভাৰত বুলি কোৱা হয় মিনি ইণ্ডিয়া বুলি কোৱা হয় গতিকে এইটো তোমালোকে ভালদৰে চাবা আৰু তাৰপিছত চোৱা অসমৰ মালভূমি অঞ্চলৰ দুটা বৈশিষ্ট্য ৰাইট টু কেৰেক্টাৰিষ্টিক অফ দ্য প্লেটিউ জ'ন অফ আছাম মালভূমি অঞ্চলৰ চাবা তাৰপিছত আহে অসমৰ পাহাৰীয়া জিলাসমূহত ঝুম খেতি যে হয় give a brief note on the shifting cultivation in the hill district of Assam ঝুম খেতিৰ ওপৰত আহিব পাৰে তাৰ অসমত উৎপাদিত হোৱা দুবিধ সিল্কৰ নাম আহে যে নেম টু সিল্ক ফাইবাৰ্স প্ৰডিউসড ইন ইণ্ডিয়া প্ৰডিউসড ইন আসাম আহি থাকে আৰু তাৰ পিছত ইয়াৰ পৰা 5 নম্বৰী কুৱেশ্যন এইবোৰে আহি থাকে যে অসমৰ ধান খেতিৰ বিষয়ে অসমৰ চাহ খেতিৰ বিষয়ে অসমৰ ঝুম খেতিৰ বিষয়ে এইবোৰে আহে আৰু এটা কমন কুৱেশ্যন থাকে যে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰত মিলিত হোৱা দুটা প্ৰধান উপনৈ উত্তৰ পাৰত আহে আৰু দক্ষিণ পাৰত আহে গতিকে দুটা তোমালোকে ভালদৰে চাবা ব্ৰহ্মপুত্ৰৰ মেজৰ ট্ৰিবিউটাৰি গোটা তো এইকেইটাই আহে আৰু অসম চেপ্টাৰটোৰ পৰা যিখন মানে মেপ আহে সেই মেপখনত অসমৰ কিছুমান ঠাই বহাব দিয়ে গতিকে তোমালোকে অসমৰ বিভিন্ন ঠাইবোৰ চাই যাবা ডিগবৈ আৰু অন্য তল ক্ষেত্ৰবোৰ বা যিবোৰ মানে ইম্পৰ্টেণ্ট ঠাই কাজিৰঙা এইবোৰ তোমালোকে ভালদৰে চাবা ক'ত ক'ত বহে মেপখনত এইকেইটা ইয়াৰ পৰা আহে সকলোৱে কোনখিনি কমন আহি থাকে আৰু এই জিঅ'গ্ৰাফিৰ এটা বস্তু ভাল ইণ্ডিয়া পাঠনৰ পৰা তোমালোকে কিছুমান বস্তু বনাই লিখিব পাৰা সেইবোৰ তোমালোকে বনাই লিখিবা বেছিভাগ আৰু অসমৰ ক্ষেত্ৰত যেহেতু মানে অলপ থাকে কিন্তু হ'লে আহে 3 বা 4 নম্বৰৰ কাৰণে এইটো চবৰে প্ৰব্লেম জিঅ'গ্ৰাফিৰ ষ্টুডেণ্টবোৰত যেহেতু মানে নিজেও মই জিঅ'গ্ৰাফি আছিল মই গম পাওঁ যে এইটোৱে প্ৰব্লেম তো তোমালোকে এটা কাম কৰিবা বনাই লিখিবা আৰু তাৰোপৰি পৰীক্ষাৰ বহীত লিখোঁতে আখৰবোৰ অলপ ডাঙৰকৈ লিখিবা যাতে পেজখন অলপ বেছিকৈ কভাৰ হয় মানে কেইখনমান পেজ লাগি যায় তাৰোপৰি তোমালোকে পেৰেগ্ৰাফত লিখিব চেষ্টা কৰিবা আৰু লগতে পইণ্টত লিখিলেও তোমালোকৰ কোনো কথা নাই কিন্তু হ'লে যিহেতু আলোচনা কৰা বুলি আহে জিঅ'গ্ৰাফিৰ বেছিভাগ গতিকে তোমালোকে পেৰেগ্ৰাফত লিখিব বেছিকৈ চেষ্টা কৰিবা আৰু বানানবোৰ ভুল নকৰিবা তাৰপিছত ইংৰাজী টাৰ্মবোৰ চোৱাটো বহুত ইম্পৰ্টেণ্ট মানে অসমীয়াত কিছুমান বেলেগ টাৰ্ম দি দিয়ে যিবোৰ তোমালোকে মানে বুজিও নাপাবা যদি ইংৰাজীবোৰ অলপ চাই যোৱা তোমালোকে গম পাবা যে এইখিনিয়ে মানে এইটো কুৱেশ্যনে সুধিছে গতিকে সেই ক্ষেত্ৰত তোমালোকে মানে অলপ সাৱধান হ'বা আৰু আজিলৈ বিশেষ একো নকওঁ মই এইখিনি আছিল তোমালোকে ভিডিঅ'টো ভালদৰে চালা বুলি মই আশা ৰাখোঁ আৰু ভালদৰে পৰীক্ষাটো দিবা তাৰপিছত মোৰ চেনেলত তোমালোকে জইন হ'ব পৰা যদি কাৰোবাৰ ইচ্ছা আছে জইন হ'বা আৰু মোৰ লগত মানে ডাইৰেক্টলি তোমালোকে কথা পাতিব পৰা লাইভ ছেশ্যন আহিব মোৰ মানে চেনেলত যদি তোমালোকে জইন কৰা গতিকে আজিলৈ এইখিনি আছিল
পৰীক্ষাটো ভালদৰে দিবা আশা কৰোঁ সকলোৰে ভালে হ'ব ধন্যবাদ